7 মেত সমগ্ৰ দেশজুৰি হ'ব যুদ্ধৰ অনুশীলন আত্মৰক্ষাৰ প্ৰস্তুতি যুদ্ধৰ প্ৰস্তুতি আৰু তাৰ বাবে সাইৰেনৰ শব্দ এই মুহূৰ্তত বাজি উঠিছে সাইৰেন এই মুহূৰ্তত এনেদৰে সাইৰেন বাজি উঠিছে যুদ্ধৰ প্ৰস্তুতি তথা সুৰক্ষাৰ অনুশীলনৰ বাবে ইতিমধ্যে প্ৰত্যেকখন ৰাজ্যই প্ৰস্তুতি চলাইছে ঠিক তেনেদৰে অসমতো এই মুহূৰ্তত প্ৰস্তুতি তুংগত অসমত 20খন জিলাত যুদ্ধৰ অনুশীলন যুদ্ধৰ প্ৰস্তুতি আত্মৰক্ষাৰ অনুশীলনৰ বাবে সাজু হৈছে প্ৰশাসন ইতিমধ্যে 20খন জিলা চিনাক্ত কৰা হৈছে বাজি উঠিছে সাইৰেন আৰু এতিয়া যুদ্ধৰ সাইৰেন বাজি উঠিছে যুদ্ধৰ দামামা বাজি উঠিছে এনেদৰে এতিয়া যুদ্ধৰ সাইৰেন বাজি উঠিছে 1962 চনৰ আক্ৰমণ 1971 চনৰ আক্ৰমণ ভাৰতে পাকিস্তানত কৰা আক্ৰমণৰ সেই আৰ্হিৰে এইবাৰো ভাৰত সাজু হৈছে 1999 চনৰ কাৰ্গিল যুদ্ধৰ আৰ্হিৰে এইবাৰো ভাৰত সাজু হৈছে আৰু যাৰ বাবে এতিয়া এনেদৰে এয়াৰ ৰেড সাইৰেন এই মুহূৰ্তত বাজি উঠিছে আৰু এনেকুৱা এটা পৰিস্থিতিত আপুনি নিজকে কেনেদৰে সুৰক্ষিত কৰিব যুদ্ধৰ এই দামামাৰ পৰা যুদ্ধৰ এই বিভীষিকাৰ পৰা আপুনি নিজকে কেনেদৰে ৰক্ষা কৰিব কেনেদৰে সুৰক্ষিত হৈ থাকিব তাৰ বাবে প্ৰস্তুতি এই মুহূৰ্তত চলোৱা হৈছে সমান্তৰালকৈ প্ৰশ্ন উত্থাপন হৈছে যে অসমত যদি যুদ্ধৰ প্ৰভাৱ পৰে তেতিয়াহলে আপুনি কেনেদৰে নিজকে বচাই ৰাখিব নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এনেকুৱা এটা স্পৰ্শকাতৰ বিষয় লৈ আহিছো আপোনালোকৰ সন্মুখলৈ কাৰণ আমি আৰম্ভণিতে জনাইছো আপোনাক যে অসমৰ 20খনকৈ জিলা চিনাক্ত কৰা হৈছে য'ত নেকি 7 মেৰ পৰা চলিব অনুশীলন ব্ল্যাক আউট মক ড্ৰিলৰ পৰা আৰম্ভ কৰি কেইবাটা পৰ্যায়ত এই অনুশীলন চলোৱা হ'ব আৰু ইতিমধ্যে যুদ্ধৰ দামামা বাজি উঠিছে কাউণ্টডাউন আৰম্ভ হৈছে যুদ্ধৰ এতিয়া প্ৰশ্ন হৈছে অসমৰ জনতাই কোট নিজকে লুকুৱাই নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ'ব কাৰণ এই যি সাইৰেন বাজি উঠিব এই সাইৰেন বাজি উঠাৰ পিছত যেটো ধৰণৰ ইংগিত দিয়া হৈছে আপুনি আত্মৰক্ষা কৰিবৰ বাবে আপোনাক নিজকে বচাবৰ বাবে আপুনি লুকাব লাগিব কিন্তু কোন স্থানত আপুনি লুকাব সেই আন্তঃগাঁথনি বাংকাৰৰ সেই আন্তঃগাঁথনি অসমত আছেনে এয়া হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন গতিকে এনেকুৱা এটা পৰিস্থিতিত এনেকুৱা এটা পৰ্যায়ত পূৰ্বৰ যুদ্ধতকৈও এই যুদ্ধ যে অতি দীৰ্ঘস্থায়ী হ'ব তাৰ ইংগিত ইতিমধ্যে দিয়া হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে তাৰ ইংগিত দিছে এই যুদ্ধ এইবাৰ অতি তীব্ৰতৰ হ'ব এই যুদ্ধ এবাৰ অতি ভয়ংকৰ হ'ব কাৰণ এবাৰকৈ পাকিস্তানক বহুবাৰ এৰি দিয়া হৈছে কিন্তু এইবাৰ এৰি দিয়াৰ সময় নাই এইবাৰ হাৰি নাযায় পাকিস্তান সেই ধৰণৰ ভাবুকি সেই ধৰণৰ হুংকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দি আহিছে গতিকে তাৰ বাবে এই ধৰণৰ এটা অনুশীলনৰ যোজা চলোৱা হৈছে এতিয়া প্ৰশ্ন হৈছে আপুনি ক'ত লুকাব এয়া আমি আপোনালোকক দেখুৱাইছো আপোনালোকক দেখুৱাব বিচাৰিছো এনেকুৱা ধৰণৰ যদি আপোনাৰ ওচৰত স্থান থাকে তেতিয়াহলে আপুনি অতি শীঘ্ৰেই সাইৰেন বাজি উঠাৰ লগে লগে আপুনি লুকাব লাগিব আপোনাৰ প্ৰাণ ৰক্ষা কৰিব লাগিব লগতে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰাণ ৰক্ষা কৰাৰ দায়িত্ব আপোনাৰ হাতত থাকিব কাৰণ আজিৰ প্ৰজন্মই যুদ্ধ দেখা নাই এনেকুৱা ধৰণৰ অনুশীলন ইয়াৰ পূৰ্বে হৈছিল এনেকুৱা ধৰণৰ সাইৰেন ইয়াৰ পূৰ্বেও বাজিছিল মুম্বাই আক্ৰমণ 26/11 সেই সময়ছোৱাটো এনেকুৱা ধৰণৰ মক ড্ৰিলৰ ব্যৱস্থা কৰা হৈছিল কিন্তু সমগ্ৰ দেশজুৰি নহয় মুম্বাইত হৈছিল বা পাৰ্শ্বৱৰ্তী স্থানসমূহত মক ড্ৰিল হৈছিল 1999 চনৰ কাৰ্গিল যুদ্ধৰ সময়ছোৱাটো দিল্লী পঞ্জাব হাৰিয়ানা স্পৰ্শকাতৰ ৰাজ্যসমূহত মক ড্ৰিল হৈছিল গোটেই দেশজুৰি হোৱা নাছিল গতিকে এইবাৰ সমগ্ৰ দেশজুৰি সাইৰেন বাজিব সমগ্ৰ দেশজুৰি যুদ্ধৰ প্ৰস্তুতি চলিব গতিকে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিত আপুনি কেনেদৰে নিজকে সুৰক্ষিত কৰিব এয়াই হৈছে আপোনাৰ প্ৰধান দায়িত্ব প্ৰধান কৰ্তব্য অনুশীলনৰ উদ্দেশ্যই হৈছে সেয়া যে আপুনি আপোনাৰ পৰিয়ালটোক কেনেদৰে সুৰক্ষা দিব তাৰ বাবে ছাত্ৰ ছাত্ৰী সাধাৰণ জনতা সকলোকে সামৰি এই অনুশীলন চলোৱাৰ ব্যৱস্থা কৰা হৈছে এয়া আমি দেখুৱাইছো বাংকাৰ আমাৰ অসমত নাই বাংকাৰ আমাৰ গুৱাহাটীত নাই কাৰণ যুদ্ধৰ কোনো ধৰণৰ পৰিস্থিতি নাই যুদ্ধৰ কোনো ধৰণৰ বিশেষ ইতিহাস নাই গতিকে তেনেস্থলত ইজৰাইলৰ দৰে ইউক্ৰেইনৰ দৰে ৰাছিয়াৰ দৰে বাংকাৰৰ ব্যৱস্থা অসমত নাই বা ভাৰতৰ বিভিন্ন ৰাজ্যত নাই গতিকে এনেকুৱা এটা পৰিস্থিতিত আপুনি কেনেদৰে নিজকে সুৰক্ষিত কৰিব সাইৰেন বাজি উঠাৰ লগে লগে সাইৰেন বাজি উঠাৰ লগে লগে আপুনি নিজকে কেনেদৰে সুৰক্ষা প্ৰদান কৰিব সেয়া হৈছে ডাঙৰ চ্যালেঞ্জ ডাঙৰ প্ৰত্যাহ্বান কাৰণ গুৱাহাটীত মেট্ৰোৰ ব্যৱস্থা নাই আণ্ডাৰপাছৰ ব্যৱস্থা নাই গুৱাহাটীত আমি যদি উদাহৰণস্বৰূপে দিল্লীৰ কথা কওঁ কলকাতাৰ কথা কওঁ নয়ডাৰ কথা কওঁ তাত
আণ্ডাৰপাছৰ ব্যৱস্থা আছে, মেট্ৰ' ৰেলৰ ব্যৱস্থা আছে, আৰু জৰুৰীকালীন সময়ছোৱাত বা জটিল সময়ছোৱাত সেই মেট্ৰ' ৰেল বা সেই আণ্ডাৰপাছেই বাংকাৰ হিচাপে ব্যৱহাৰ কৰা যথেষ্টখিনি সুবিধা আছে। কিন্তু সেইখিনি সুবিধা আমাৰ গুৱাহাটীত নাই, অসমত নাই, অসমৰ বাকী ৰাজ্যসমূহত নাই। গুৱাহাটীত যদি আমি কওঁ, পথ পাৰ হ'বলৈ ফুটব্ৰিজৰ ব্যৱস্থা কৰা হয়, উড়ন সেতু গুৱাহাটীত এখনৰ পিছত আনখন উড়ন সেতু নিৰ্মাণ কৰা হৈছে। কিন্তু সেই উড়ন সেতুৰ তলত আপুনি জানো এয়াৰ ৰেইড চাইৰেন বাজিলে, মিছাইল আক্ৰমণ হ'লে আপুনি নিজক ৰক্ষা কৰিব পাৰিবনে? গতিকে এনেসমূহ ডাঙৰ প্ৰশ্ন। গুৱাহাটীৰ ক্ষেত্ৰত ডাঙৰ ডাঙৰ শ্বপিং মলসমূহ আছে, সেই শ্বপিং মলসমূহত বেছমেণ্টৰ ব্যৱস্থা আছে, বেছমেণ্ট 1, বেছমেণ্ট 2 পৰ্যন্ত ব্যৱস্থা আছে। ডাঙৰ ডাঙৰ কেইবাটাও আঙুলিৰ মূৰত লিখিব পৰা শ্বপিং মলত সেই ব্যৱস্থা আছে, যদিও বাকী মলসমূহতো তেনেকুৱা ব্যৱস্থা নাই বা ঘৰসমূহতো তেনেকুৱা ব্যৱস্থা নাই। এতিয়া ইজৰাইলৰ জনতাই ঘৰ বনাওঁতেই তেনেকুৱা ধৰণৰ এটা সুৰক্ষামূলক ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে, কাৰণ যুদ্ধ জৰ্জৰ দেশ, যুদ্ধৰ সম্ভাৱনা থকা দেশ, যুদ্ধ চলি আছে ইজৰাইল আৰু গাজাৰ মাজত, ইজৰাইল হিজবুল্লাৰ মাজত, ইজৰাইল হুথিৰ মাজত যুদ্ধ চলি আছে। গতিকে তেনেস্থলত ইজৰাইলৰ জনতাৰ বাবে সুৰক্ষামূলক ব্যৱস্থা আছে। 2022 চনৰ পৰা চলি থকা ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ সময়ছোৱাতো আমি দেখি আহিছোঁ কেনেদৰে বাংকাৰত আশ্ৰয় লৈ থাকে, খাদ্য 2 মাহ 3 মাহৰ বাবে খাদ্য মজুত কৰি ৰখাৰ নিৰ্দেশনা দিয়া হয়, SOP জাৰি কৰা হয় যুদ্ধৰ বাবে, আৰু সেইমতে ঔষধৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, পানী, কাপোৰ সকলো মজুত কৰি ৰখা হয় সেই বাংকাৰত। এইবেলিও আমি দেখিবলৈ পাইছোঁ যি ফ্ৰণ্টলাইন মক ড্ৰিলৰ ব্যৱস্থা কৰা হৈছে সীমান্তত, কাশ্মীৰ সীমান্তত LOCৰ সেই ভাৰতৰ সীমান্তবাসী ভাৰতীয়ৰ বাবে বাংকাৰ, সমূহীয়া বাংকাৰৰ ব্যৱস্থা কৰা হৈছে। বাংকাৰসমূহ চাফ চিকুণ কৰি ৰখা হৈছে। আমাৰ নেটৱৰ্ক 18ৰ সাংবাদিকৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত আমি সেই দৃশ্যাৱলী আপোনালোকক দেখুৱাই আহিছোঁ। গতিকে আমাৰ এই পাৰ্কিং প্লেছে এতিয়া বাংকাৰ হিচাপে, প্ৰাথমিক ব্যৱস্থা হিচাপে আপুনি সেই পাৰ্কিং প্লেচ ব্যৱহাৰ কৰিব লাগিব। আপোনাৰ ঘৰত এপাৰ্টমেণ্টত থকা সেই পাৰ্কিং প্লেচো হয়তো নিজৰ সুৰক্ষাৰ বাবে, ক্ষণিকৰ বাবে হ'লেও কিছু সকাহ দিব আপোনাক। গতিকে এই ধৰণৰ সুৰক্ষামূলক এটা ব্যৱস্থা এই মুহূৰ্তত গ্ৰহণ কৰা হৈছে। কাইলৈ অৰ্থাৎ 7 মে'ৰ পৰা তেনেকুৱা ধৰণৰ এটা অনুশীলনে চলোৱা হ'ব সাধাৰণ জনতাৰ মাজত, ছাত্ৰ ছাত্ৰীৰ মাজত। আৰু প্ৰিয় দৰ্শক, আমাৰ এই ডিজিটেল লাইভৰ জৰিয়তে আপোনালোকক পেনিক কৰাৰ উদ্দেশ্য আমাৰ নহয়, সজাগতাৰ বাবে আমি এনেকুৱা ধৰণৰ এটা বিষয় আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ, কাৰণ এয়া অতি জটিল সময়, এয়া যুদ্ধৰ সময়, এয়া স্পৰ্শকাতৰ সময়। কাৰণ এনেকুৱা ধৰণৰ দেশজুৰি এনেকুৱা ধৰণৰ মক ড্ৰিলৰ আহ্বান এটা সাংঘাতিক যুদ্ধৰ সময়তহে কৰা যায়। যেনেদৰে 1971 চনৰ যুদ্ধত এনেধৰণৰ মক ড্ৰিলৰ ব্যৱস্থা কৰা হৈছিল। 1971 চনৰ 3 ডিচেম্বৰত ভাৰতে পাকিস্তান আক্ৰমণ কৰিছিল, 1 ডিচেম্বৰত মক ড্ৰিল হৈছিল। গতিকে সেই আৰ্হিৰে যদি এইবাৰ আক্ৰমণ চলে, তেতিয়াহ'লে আজি 7 মে'ত এই মক ড্ৰিল ব্যৱস্থা কৰা হ'ব। তাৰ পৰা 1-2 দিনৰ ভিতৰতে ভাৰতে পাকিস্তান আক্ৰমণ কৰিব নেকি, এনেকুৱা ধৰণৰ চৰ্চা এতিয়া দেশবাসীৰ মুখে মুখে চলিছে। কাৰণ যি যুযুধান স্থিতি এই মুহূৰ্তত গ্ৰহণ কৰিছে ভাৰতে, ভাৰতৰ নৌ সেনা, ভাৰতৰ বায়ু সেনা, ভাৰতৰ স্থল সেনা সকলো সাজু হৈছে। মোদীৰ সৈতে ঘনে ঘনে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে। CDS, আৰ্মি চিফ অফ আৰ্মি ষ্টাফ, চিফ অফ ডিফেন্স ষ্টাফ সকলো এনেদৰে মোদীৰ সৈতে ঘনে ঘনে বৈঠকত মিলিত হৈছে। আনহাতে পানীৰ তলেৰে আক্ৰমণ কৰিব পৰা অনুশীলনো সফলভাৱে সম্পন্ন কৰিছে ভাৰতীয় বায়ু সেনা বাহিনীয়ে। প্ৰস্তুতি মুঠৰ ওপৰত চৌদিশৰ পৰা সম্পন্ন কৰি তুলিছে ভাৰতে। আৰু এতিয়া এই জটিল পৰিস্থিতিত কেনেদৰে আপুনি নিজকে সুৰক্ষিত কৰিব, এয়াই হৈছে ডাঙৰ এটা প্ৰত্যাহ্বান আহি পৰিছে। 1971 চনৰ যুদ্ধৰ সময়ছোৱাত মুম্বাইত 13 দিনৰ বাবে ব্লেক আউট মক ড্ৰিলৰ ব্যৱস্থা কৰা হৈছে, যাতে শত্ৰুৱে নিশাৰ ভাগত আক্ৰমণ কৰাত জটিলতাৰ সন্মুখীন হয়। সেই ব্লেক আউট মক ড্ৰিলৰ ব্যৱস্থা কৰা হ'ব 7 মে'ত, সেয়াও সামৰি লোৱা হ'ব। জৰুৰীকালীন মক ড্ৰিল সকলোখিনি সামৰি লোৱা হ'ব। গতিকে বাংকাৰৰ ব্যৱস্থা নাই আমাৰ অসমত বা গুৱাহাটীত। গতিকে এনেকুৱা এটা পৰিস্থিতিত আপুনি কেনেদৰে নিজকে সুৰক্ষা প্ৰদান কৰিব, সেয়া হৈছে ডাঙৰ কথা, ডাঙৰ প্ৰশ্ন। আমি আকৌ এবাৰ দেখুৱাইছোঁ এই পাৰ্কিং স্থানসমূহে প্ৰাথমিক ফাৰ্ষ্ট এইড হিচাপে আপোনাক কিছু সকাহ দিব পৰাৰ যথেষ্টখিনি সুবিধা আছে। গতিকে এনেদৰেই যদি যুদ্ধৰ চাইৰেন বাজি উঠে, যুদ্ধৰ দামামা ইতিমধ্যে বাজি উঠিছে, এয়াৰ ৰেইড চাইৰেন বাজি উঠিলে এই প্ৰকাণ্ড অট্টালিকাসমূহৰ তলত বেছমেণ্ট যিসমূহ আছে, সেয়াও সাময়িকভাৱে আপোনাক কিছু সকাহ দিব পাৰে। মই দেখুৱাই ল'ব বিচাৰিছোঁ ডাঙৰ ডাঙৰ অট্টালিকা। গতিকে এনেকুৱা এটা জটিল পৰিস্থিতি হাস্পতালসমূহত ৰোগীসকল আছে, সেইসকলৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে। সমান্তৰালকৈ
ছাত্ৰ ছাত্ৰীসকল শিক্ষানুষ্ঠানৰ সময় বিদ্যালয়সমূহত পাঠদান কৰি থকাৰ সময়ত যিকোনো মুহূৰ্তত আক্ৰমণ হ'ব পাৰে কেইবাখনো দুৰ্বল জিলা চিনাক্ত কৰা হৈছে অসমত আৰু সেই দুৰ্বল জিলাসমূহত যিকোনো মুহূৰ্তত আক্ৰমণ হ'ব পাৰে স্পৰ্শকাতৰ জিলাসমূহত আক্ৰমণ হ'ব পাৰে গতিকে সেই দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ এতিয়া আপোনাৰ আত্মৰক্ষা লগতে এই প্ৰসংগতে আৰু এটা ক'ব বিচাৰিম যে অসম তথা উত্তৰ পূৰ্বাঞ্চলো কিন্তু যথেষ্ট স্পৰ্শকাতৰ হৈ পৰিছে ভাৰত পাকিস্তানৰ এই সম্ভাৱ্য যুদ্ধখনক লৈ পাকিস্তানে যিকোনো মুহূৰ্তত উত্তৰ পূৰ্বাঞ্চলক টাৰ্গেট কৰিব পাৰে চীনে টাৰ্গেট কৰিব পাৰে উত্তৰ পূৰ্বাঞ্চলক কাৰণ বাংলাদেশ স্পৰ্শকাতৰ হৈ পৰিছে অসম বাংলাদেশ সীমান্ত স্পৰ্শকাতৰ হৈ পৰিছে অসম চীন সীমান্ত কাৰণ চীনে ইতিমধ্যে পাকিস্তানক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে PL-15 অত্যাধুনিক মিছাইল চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীয়ে পাকিস্তানৰ সেনাক ইতিমধ্যে দিছে কাৰণ ৰঙা চীনে সদায় ৰঙা চকু দি আহিছে ভাৰতৰ ওপৰত অৰুণাচলৰ ওপৰত প্ৰায় অৰুণাচলক অশান্ত কৰাৰ চেষ্টা চলাই আহিছে অৰুণাচল দখলৰ বিভিন্ন ধৰণৰ কুচকাৱাজ চলাই আহিছে এই প্ৰসংগতে আমি ক'ব লাগিব যে টানি অৰ্গেনাইজেশ্যনক পুনৰ ফাণ্ডিঙৰ ব্যৱস্থা কৰিছে চীনে কপটীয়া চীনৰ আন এক অভিসন্ধি এই যি টানি অৰ্গেনাইজেশ্যন 15-16 বছৰ পূৰ্বেই প্ৰায় নিশ্চিন্ন হৈ পৰিছিল এই অৰ্গেনাইজেশ্যনটো এই সন্থাটো এই উগ্ৰপন্থী সংগঠনটো আৰু সেই সংগঠনটোক পুনৰ জীয়াই তোলাৰ বাবে চীনে ফাণ্ডিঙৰ ব্যৱস্থা কৰিছে যাতে ভাৰতে অৰুণাচলত বিগ ডেম নদীবান্ধ বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিব নোৱাৰে এনেধৰণৰ অভিসন্ধিও ৰচনা কৰিছে গতিকে এই যুদ্ধৰ পৰিস্থিতিত সেই সুযোগো চীনে লোৱাৰ সম্ভাৱনা থাকিব গতিকে সেই দিশৰ পৰা অত্যন্ত স্পৰ্শকাতৰ হৈ পৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এই যুদ্ধৰ পৰিস্থিতি আটাইতকৈ ডাঙৰ বিষয় হ'ল আশ্ৰয়স্থল এতিয়া আশ্ৰয় আপুনি ক'ত ল'ব নিজক সুৰক্ষা কেনেদৰে দিব সাধাৰণ জনতাক সামৰি ছাত্ৰ ছাত্ৰীক সামৰি এই ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে কাৰণ আশ্ৰয়স্থল বাংকাৰৰ ব্যৱস্থা আমাৰ অসম উত্তৰ পূৰ্বাঞ্চলত নাই যুদ্ধৰ তেনেকুৱা পৰিস্থিতি নাই আজিৰ প্ৰজন্মই তেনেকুৱা ধৰণৰ যুদ্ধ দেখা নাই গতিকে সেই দিশৰ পৰা অত্যন্ত ভয়াৱহ এটা পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব নেকি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনতা কাৰণ চাইৰেন ইতিমধ্যে বাজি উঠিছে গতিকে যি স্থানে পায় আপুনি যদি এয়াৰ ৰেড চাইৰেন বাজি উঠা শুনে তেতিয়াহ'লে আপোনাৰ প্ৰথম কৰ্তব্যই হ'ল আপোনাৰ আশ্ৰয় সুনিশ্চিত কৰা 1962 চনত যেতিয়া ভাৰতে পাকিস্তান আক্ৰমণ কৰিছিল তেতিয়া আমাৰ ককাহঁতৰ দিনৰ বা দেউতাহঁতৰ দিনৰ কোৱা কথা তেওঁলোকে নিজে গাঁত খান্দি বাংকাৰৰ ব্যৱস্থা কৰিছিল অস্থায়ী বাংকাৰৰ ব্যৱস্থা কৰিছিল আশ্ৰয়স্থল সাজি উলিয়াইছিল নিজেই গাঁত খান্দিছিল গতিকে এতিয়া কি হ'ব এতিয়া অসম উত্তৰ পূৰ্বাঞ্চলৰ জনতাই নিজকে কেনেদৰে সুৰক্ষা প্ৰদান কৰিব সেয়াই হৈছে ডাঙৰ চেলেঞ্জ আমি পুনৰ জনাইছোঁ অসমৰ 20খনকৈ জিলা স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে ডিব্ৰুগড় উত্তৰ লখিমপুৰ ৰঙিয়া আছে তাৰ মাজত নামৰূপ আছে গতিকে এই জিলাসমূহত সবিস্তাৰে আমি আপোনালোকক জনাই আহিছোঁ এই জিলাসমূহত কাইলৈৰ পৰা 7 মে'ৰ পৰা মক ড্ৰিলৰ ব্যৱস্থা কৰা হ'ব আৰু এই খবৰৰ সজাগতাৰ বাবে আমি এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ যে আশ্ৰয়স্থল আপুনি এতিয়া নিশ্চিত কৰি থওক ক'ত জৰুৰীকালীন সময়ত জটিল অৱস্থাত আপুনি আশ্ৰয় গ্ৰহণ কৰিব এনেকুৱা ধৰণৰ ব্যৱস্থা আপোনাৰ ওচৰে পাজৰে আছেনে নাই যাতে আপোনাৰ লগতে পৰিয়ালটোক সুৰক্ষা দিব পাৰে এনেকুৱা ধৰণৰ ব্যৱস্থা আছেনে নাই ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যৱস্থা কৰা হ'ব শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখা হ'বনে নাই গুৰুত্বপূৰ্ণ স্থানসমূহ স্থানান্তৰ কৰাৰ পৰা আৰম্ভ কৰি হাস্পতালসমূহৰ পৰা আৰম্ভ কৰি ঔষধ পাতিৰ পৰা আৰম্ভ কৰি সকলো দিশত জিলা প্ৰশাসন সাজু হৈছে জনতা সুৰক্ষাৰ এই অনুশীলনৰ বাবে গতিকে সেই বিষয়ৰ পৰা আমি এই মুহূৰ্তত এই খবৰ ডিজিটেল মাধ্যমত আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ যুদ্ধৰ দামামা বাজিছে চাইৰেন কাইলৈৰ পৰা ধাৰাবাহিক ৰূপত বাজিব কিন্তু ইজৰাইল ইউক্ৰেইন ৰাছিয়াৰ দৰে যিহেতু ভাৰতত তেনেকুৱা চাইৰেনৰ ব্যৱস্থা বাংকাৰৰ ব্যৱস্থা নাই যদিও বা দিল্লী নয়ডাত যি ধৰণৰ আণ্ডাৰপাছৰ ব্যৱস্থা আছে মেট্ৰ' ব্যৱস্থা আছে জৰুৰীকালীন সময়ত জটিল সময়ত সেই মেট্ৰ' বা আণ্ডাৰপাছে বাংকাৰৰ কাম কৰিব কিন্তু অসম উত্তৰ পূৰ্বাঞ্চলত তেনেকুৱা আশ্ৰয়ৰ ব্যৱস্থা নাই গতিকে আমি পুনৰ দেখাইছোঁ এনেকুৱা ধৰণৰ এবাৰ মই মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভা সিঙক অনুৰোধ জনাইছোঁ এনেদৰে সুৰক্ষিত স্থান পালেই আপুনি গৈ আপোনাৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগিব এবাৰ দেখুৱাই লৈছোঁ এনেকুৱা ধৰণৰ গোপন যি স্থানে আপুনি পায় জটিল সময়ছোৱাত সেই সময়ছোৱাত আত্মৰক্ষাৰ ব্যৱস্থা আপুনি কৰিব লাগিব আৰু এনেদৰেই যিকোনো মুহূৰ্তত বাজি উঠিব আপোনাৰ অঞ্চলতো চাইৰেন কাইলৈৰ পৰা 7 মে'ৰ পৰা সমগ্ৰ দেশজুৰি ঘনে ঘনে চাইৰেন বাজিব
আমি পুনৰবাৰ জনাইছো 1970 চনত যি ধৰণৰ ভাৰতে পাকিস্তান আক্ৰমণ কৰিছিল 1 ডিচেম্বৰত মকড্ৰিল হৈছিল 3 ডিচেম্বৰত ভাৰতে পাকিস্তান আক্ৰমণ কৰিছিল পেহেলগাম কাণ্ড নৰসংহাৰৰ পুতক তুলিবলৈ সমগ্ৰ দেশবাসীৰ মাজত প্ৰতিশোধৰ তাৰণাত ছটফটাই আছে সমগ্ৰ দেশবাসী প্ৰতিশোধৰ জুই জ্বলি আছে আৰু তাৰ মাজতে চৰকাৰৰ এই ধৰণৰ এটা অনুশীলনৰ ব্যৱস্থাই এটা ইংগিত দিছে যে যিকোনো মুহূৰ্তত ভাৰতে পাকিস্তানক আক্ৰমণ কৰিব পাক সন্ত্ৰাসবাদীক মাটিৰ লগত ধূলিৰ লগত মিহলি কৰি দিয়াৰ যি ভাবুকি প্ৰদান কৰিছে নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদ নিৰ্মূল কৰাটো ভাৰতৰ এক ৰাষ্ট্ৰীয় সংকল্প হিচাপে গ্ৰহণ কৰিছে আৰু তাৰ বাবে এনেধৰণৰ এতিয়া অনুশীলনে যথেষ্টখিনি তাৎপৰ্য বহন কৰিছে সুৰক্ষিত থাকক আত্মৰক্ষাৰ ব্যৱস্থা কৰক আশ্ৰয়স্থল আজিয়েই বিচাৰি লওক কাৰণ স্পৰ্শকাতৰ যিসমূহ ৰাজ্য আছে ৰাজস্থানে হওক গুজৰাটে হওক চণ্ডীগড়ে হওক এই চহৰ নগৰসমূহ ইতিমধ্যে অত্যন্ত স্পৰ্শকাতৰ তাৰ সমান্তৰালকৈ অসম উত্তৰ পূৰ্বাঞ্চলৰ স্পৰ্শকাতৰ বিভিন্ন দিশৰ পৰা সেয়া ইতিমধ্যে জনাইছো গতিকে চাইৰেন বজাৰ লগে লগে আপুনিও নিজকে সুৰক্ষিত ৰাখক সকলো সুৰক্ষিত হৈ থাকক তাৰে কামনাৰে প্ৰিয় দৰ্শক এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো প্ৰতিটো আপডেট আপোনালোকৰ সন্মুখলৈ লৈ আহিম যুদ্ধৰ প্ৰতিটো খবৰ লৈ আহিম আপোনালোকৰ সন্মুখলৈ ধন্যবাদ